শিৱসাগৰ জিলাৰ ডিমৌ উপসংমণ্ডলত প্ৰায় 15 লাখৰো অধিক টকাৰ বিত্তীয় কেলেংকাৰী গ্ৰাহকৰ ৰাজহ আত্মসাৎ সহ প্ৰবন্ধকক নিলম্বন অসম শক্তি বিতৰণ কোম্পানী এপিডিচিএলৰ ডিমৌ উপসংমণ্ডলৰ কাৰ্যালয়ত কেইবা লক্ষ টকাৰ বিত্তীয় কেলেংকাৰীৰ গুৰুতৰ ঘটনা পোহৰলৈ আহিছে গ্ৰাহকৰ পৰা সংগৃহীত ৰাজহ সৰলকি কৰাৰ অভিযোগ সহকাৰী প্ৰবন্ধক উৎপল গগৈক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে প্ৰাপ্ত তথ্য অনুসৰি বিগত বৰ্ষৰ অন্তত ডিমৌ উপসংমণ্ডলত বিদ্যুৎ বিল সংগ্ৰহত অস্বাভাৱিকতা লক্ষ্য কৰি এক প্ৰাথমিক তদন্ত আৰম্ভ কৰা হয় এই তদন্তৰ পাছতে স্পষ্ট হয় যে উৎপল গগৈয়ে বহু গ্ৰাহকৰ পৰা সংগৃহীত মাচুল আৰু জৰিমনাৰ ধন বিভাগীয় ৰিচিপ্ট তথা ৰচিদ নিদিয়াকৈ নিজৰ দ্বাৰা প্ৰস্তুত কৰা ৰচিদ দি নিজৰ পকেট ভৰাই সম্পত্তিৰ পাহাৰ গঢ়িছিল অভিযোগ অনুসৰি এই জালিয়াতিৰ ফলত অন্তত 15 লাখ টকাৰো অধিক ধন সৰলকি হোৱাৰ অভিযোগ উত্থাপিত হৈছে উল্লেখযোগ্য যে উৎপল গগৈয়ে কেৱল ৰাজহ সংগ্ৰহৰ নেতৃত্ব নিদি বিভাগৰ বিত্তীয় দিশবোৰো নিয়ন্ত্ৰণ কৰিছিল বহুজনক বিভাগীয় ৰচিদৰ সলনি ভুৱা ৰিচিপ্ট তথা ৰচিদ প্ৰদান কৰি ধন আত্মসাৎ কৰাৰ ঘটনাই সমগ্ৰ বিভাগটোত শংকা আৰু সন্দেহৰ সৃষ্টি কৰিছে এই কেলেংকাৰীত কেৱল সহকাৰী প্ৰবন্ধকেই নহয় কাৰ্যালয়টোৰ একাউণ্ট বিভাগৰ একাধিক কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাই ইতিমধ্যে এপিডিচিএলৰ বাণিজ্যিক বিভাগৰ উপ মহাপ্ৰবন্ধকৰ নেতৃত্বত 3-4 জনীয়া এটা দলে হিচাপ পৰীক্ষক দল ডিমৌত উপস্থিত হৈ বিত্তীয় নথিপত্ৰসমূহ নিৰীক্ষণ কৰাৰ লগতে উৎপল গগৈক নিলম্বন কৰাৰ বিষয়ে জানিবলৈ দিছে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত থকাৰ লগতে বিভাগীয় আৰু আইনী ব্যৱস্থা লোৱাৰ কথাও সদৰি কৰিছে স্থানীয় গ্ৰাহকসকলৰ মাজতো এই বিষয়ে এতিয়া ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে এতিয়া কেৱল নিলম্বন কৰাই নহয় ৰাইজৰ ধন হৰাস কৰা বিষয়া তথা দোষীক কঠোৰতম শাস্তি দিব লাগে বুলি গ্ৰাহকসকলে দাবী কৰিছে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নতুন সময়